আমার সোনারচেলি কাছমাৰ এটা শাখা সোনারচেলি বুলি গাঁওটো কিন্তু বৃহৎ এলেকা এটা আছিল 400-450 মান মানুহ ইয়াত বসবাস কৰিছিল 2-3 বছৰত মুঠতে 3-4 বছৰে হ'ল গৰাখীয়ানাত পৰি মানুহবিলাক হেগে হ'ল এতিয়া গাঁওখনে উঠাই লৈ গ'ল বেলেগ ঠাইত কেম্প পাতি আছে কিন্তু আমাৰ ইয়াত এটা দুখৰ বিষয় এই স্কুলৰ ইয়াত দুখন মছজিদ আছিল আমাৰ ধৰ্মীয় অনুষ্ঠান এই দুখন নদীৰ কবলত জাগল যোৱা বছৰতে গ'ল এটা 1345 নম্বৰ সোনারচেলি এলপি স্কুল আছিল এলপি স্কুলৰ যেটো অফিস ৰুম হেডমাস্টাৰ ৰুম অফিস ৰুম এইটো যোৱা বছৰে গ'ল এই বছৰ আৰু দুটা ৰুম যোৱা অৱস্থা এক ৰুম গ'লে আৰু এটা ৰুম কোনোমতে আছে সাবৰা দি কোনোমতে টিনৰ চালি দি ল'ৰা-ছোৱালীবিলাকে পৰীক্ষা লৈ আছে আৰু এটা ঘৰৰ তিন পাত ইতিমধ্যে এক চাল খুলি থোৱা হৈছে তাহলে গোটেই গ'লে আৰু এনেকুৱা অৱস্থা কিন্তু আমাৰ যিখিনি দুজন জনপ্ৰতিনিধি বৰ্তমান আছে এজন মাননীয় আশৰাফুল ইছলাম সাহেব তেখেত MLA চেঙা সমষ্টি তেখেতে যেতিয়া ভোট ল'বলৈ আহিল বলিষ্ঠ কণ্ঠৰে ক'লে যে আমি নদী ভাঙ্গাৰ যিটো সমস্যা গৰাখহনীয়াৰ যিটো সমস্যা সেইটো সমাধান কৰিম বানচানৰ ব্যৱস্থা কৰিম আজি 4 বছৰ বেছিয়ে হ'ল কাৰ্যকাল যোৱা আছে আৰু 9 মাহ আজিলৈ তেখেত ৰাইজৰ কামৰ ফালে পিঠি দি সঁহাৰি নজনালে এজন MP প্ৰায় বছৰে হ'ল তেখেতেও আজিলৈ কোনো কাণ সাৰ নিদিলে আমাৰ ৰাইজৰ যিখিনি সমস্যা গৰাখহনীয়াৰ বৃহৎ সমস্যাটো LP স্কুলৰ পূবফালে কমও 203 পৰিয়াল আছিল সেইটো গৰাখহনীয়াত উঠাই লৈ গ'ল পিছত এতিয়া LP স্কুলটো যাও অৱস্থা হৈছে ইতিমধ্যে LP স্কুলৰ যেটা হেডমাস্টাৰ ৰুম আছিল সেইটো নদীত গ'লে আৰু তাৰ ওচৰতে অঙ্গনবাদী সেন্টাৰটো আছে সেইটো নদীত গ'লে পিছত আৰু এটা LP স্কুলৰ এটা ৰুম ইতিমধ্যে নদীত গ'লে বাকি আৰু দুটা ঘৰ আছে সেই ঘৰখিনি এই সৰু ল'ৰা ছোৱালীবিলাক কষ্টৰ মধ্যমে লেখাপঢ়া কৰি আছে এইখিনিয়ে আমি চৰকাৰক আহ্বান জনাওঁ আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ সহায় কৰে যে আৰু এটা কথা আমাৰ স্থানীয় MLA আশৰাফুল ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও সি এতিয়ালৈকে আমাক এই কাছমাৰা অঞ্চলত বা এই LP স্কুলৰ চোৱা চিতা কৰিবৰ কাৰণে আজিলৈকে অহা নাই আমাৰ যেতিয়া ভোট লৈছিল সি ইয়াতে এই LP স্কুলৰ বাউণ্ডাৰীতে থিয় হৈ প্ৰতিশ্ৰুতি দি থৈ গৈছিল আমি MLA হোৱাৰ পিছতেই আহি প্ৰথমে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বা কৰি দিম এনেকুৱা আমাক ৰাইজক প্ৰতিশ্ৰুতি দিছিল তাৰ কাৰণে আমি বিপুল ভোট দি তেওঁক আশৰাফুল ডাঙৰীয়াক জয়যুক্ত কৰি দিলো কিন্তু জয়যুক্ত কৰাৰ পিছত আজিলৈকে আমাৰ এই অঞ্চলত আহা নাই বা দেখাও নাই চাওক আমাৰ এই সৰু ল'ৰা ছোৱালীবিলাক আমাৰ এই অঞ্চলত সব দৰিদ্ৰ মানুহ দৰিদ্ৰ সীমাৰ তলৰ মানুহ এইবিলাক ল'ৰা ছোৱালী এই LP স্কুলত যোৱাৰ লগে ক'ত লেখাপঢ়া কৰিব চাওক আমাৰ বহুত পৰিয়াল আছে প্ৰাইভেট স্কুলত পঢ়া আমাৰ এই অঞ্চলত গাৰ্জেনবিলাকৰ এনেকুৱা অসুবিধা স্কুল নহ'লে এই LP স্কুল গ'লে আৰু পোলাপনৰ লেখাপঢ়া বন্ধ হৈ যাব তাৰ কাৰণে মই মাননীয় হেমন্ত ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি জনাওঁ আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অলপ চেষ্টা কৰে যেন আৰু কৰি দিয়ে যেন এইখিনি আমি চৰকাৰলৈ অনুৰোধ ৰাখি